নমস্কাৰ। আহি আছে অক্ষয় তৃতীয়া। অক্ষয় তৃতীয়া আমাৰ কাৰণে খুব এটা পবিত্ৰ দিন, কিয়নো এই অক্ষয় তৃতীয়া যেতিয়া আমি এই উৎসৱটো চেলিব্ৰেট কৰোঁ, একচুৱেলি উৎসৱ বুলি হয়তো আপোনালোকে ভাবিব পাৰে যে কেইদিনমান আগলৈকে আমি অক্ষয় তৃতীয়াৰ কথা নাজানিছিলোঁ, কিন্তু আজিকালিহে বিভিন্ন ছ'চিয়েল মিডিয়াই হওক বা কোম্পানীসমূহৰ সোণ কিনিবলগীয়া বিজ্ঞাপনৰ আধাৰতে আমি অক্ষয় তৃতীয়াৰ বিষয়ে জানিব পাৰিছোঁ। কিন্তু মই অক্ষয় তৃতীয়াৰ বিষয়ে ক'ব বিচাৰোঁ যে অক্ষয় তৃতীয়া আগৰ পৰাই আমাৰ পঞ্জিকাত থাকে, আৰু অক্ষয় তৃতীয়াৰ সময়ত একচুৱেলি অক্ষয় তৃতীয়াটো কিয় পালন কৰা হয় যে এইখিনি সময়ত ভগৱান পৰশুৰামৰ জন্ম হৈছিলে। দ্বিতীয় হয় যে এই যিটো অক্ষয় তৃতীয়া তিথিটো যে আছে বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি, এই তিথিটোতে ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক অক্ষয় পাত্ৰ দান কৰিছিল, সেইকাৰণে ইয়াৰ নাম অক্ষয় তৃতীয়া। এই দিনটোত যি কাম কৰা হয় তাৰ মাল্টিপ্লিকেশ্যন হয়, মানে তাৰ ধৰক আপুনি দান কৰিছে, আপোনাৰ দান কৰিব পৰা কেপাচিটি বাঢ়ি যায়। সেয়েহে এই দিনটোত কিছুমান এনেকুৱা কাম কৰিব লাগে যিবোৰ ধৰক আমি আমাৰ জীৱনত মাল্টিপ্লাই হোৱাটো বিচাৰো। গতিকে এই দিনটোত বহুতে লক্ষী পূজা কৰে, বহুতে ভগৱান বিষ্ণুৰ আৰাধনা কৰে। ওম নমো ভগৱতে বাসুদেৱায় চেণ্ট কৰিব পাৰে, জপ কৰিব পাৰে, বিষ্ণু পূজা পাতিব পাৰে, মা লক্ষ্মী পূজা কৰিব পাৰে। আৰু যিহেতু কিনা বেচাৰ ক্ষেত্ৰত কৈছো যে এইখিনি সময়ত সোণ নেই যে কিনিব লাগিব তেনেকুৱা একো নাই, এনেকুৱা কিবা কিবি কৰ্ম কৰক যাৰ দ্বাৰা আপুনি জীৱনত সমৃদ্ধি আনিব পাৰে। দান কৰিব পাৰে, আপুনি ধৰক কন্যাৰ কাৰণে কিবা ইনভেষ্টমেণ্ট কৰিব পাৰে। গ'ল্ড সেইকাৰণে কিনা হয় যে বিশ্বাস কৰা হয় যে এই দিনটোত যদি আমি গ'ল্ড কিনো তেতিয়াহ'লে পিছলৈ আমাৰ গ'ল্ড কিনি থকা এটা অভ্যাস হ'ব বা আমি কিনি থাকিব পাৰিম। কিন্তু ইয়াৰ লগতে আপুনি কিতাপ কিনিব পাৰে, কিতাপত ব্যৱহাৰ বা পঢ়া শুনাত ব্যৱহাৰ কৰা সামগ্ৰী কিনিব পাৰে, কোনোবা দুখীয়া মানুহক দান কৰিব পাৰে অন্ন বস্ত্ৰ, আৰু লগতে এডুকেশ্যন দান কৰিব পাৰে, পঢ়া শুনাত জড়িত যিকোনো ধৰণৰ সামগ্ৰী আপুনি দান কৰিব পাৰে। গতিকে অক্ষয় তৃতীয়া তিথিটো খুবেই বেছি পবিত্ৰ, আৰু ইয়াত যদি আধ্যাত্মিকতাৰে জড়িত কৰিব যাওঁ তেতিয়াহ'লে চবত সকলোতকৈ বেছি দৰকাৰ ভগৱান বিষ্ণুৰ আৰাধনা কৰা, লগতে মা লক্ষ্মীৰ পূজা কৰাটো এই দিনটোত বিশেষভাৱে প্ৰযোজ্য। আৰু বহুত ক্ষেত্ৰত এই দিনটোতে যদি কৰি পূজা কৰি ঘৰত কৰি আপুনি স্থাপন কৰিব পাৰে, আপোনাৰ কেছত থ'ব পাৰে। কৰি পূজাৰ ভিডিঅ' অলৰেডি মই বহুতবাৰ দিছোঁ। কৰি পূজা কৰিব পাৰে, আৰু হালধি পূজা কৰি আপুনি আপোনাৰ কেছত থ'ব পাৰে। গতিকে অক্ষয় তৃতীয়াৰ বহুত বহুত শুভকামনা প্ৰত্যেকজনলৈ থাকিল। সকলোৰে দিনবোৰ ভাল হওক।